গ্ৰেপ্তাৰ কৰা কাশ্মীৰ বনিব দিয়া নহ'ব বাংলাদেশী হুঁচিয়াৰ আছে এনে লোৱা নাই অসমীয়া জাগিছে জাগিবই কোনে কয় লাচিত নাই অসমীয়া জাগিছে অসমীয়া আহিছে অসমক কাশ্মীৰ বনিব দিয়া নহ'ব অসমক কাশ্মীৰ বনিব দিয়া নহ'ব অসম আৰক্ষী খেলপথাৰ আৰক্ষীখনক আক্ৰমণ কৰা দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰক খেলপথাৰ আৰক্ষী চকীয়ে আক্ৰমণ কৰা দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰক অসমীয়া জাগিছে কাশ্মীৰ বনিব দিয়া নহ'ব খেলপথাৰ আৰক্ষী থানাত নাগৰিক গ্ৰেপ্তাৰ কৰক লখিমপুৰ সংবাদ কৰ্মী আক্ৰমণ কৰা দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰক লখিমপুৰ সংবাদ কৰ্মী আক্ৰমণ কৰা দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰক গ্ৰেপ্তাৰ কৰিব লাগিব গ্ৰেপ্তাৰ কৰিব লাগিব কাশ্মীৰ বনিব দিয়া নহ'ব আৰক্ষী থানাত অত্যাচাৰ কৰা দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰক খেলপথাৰ থানাত অত্যাচাৰ কৰা সন্দেহযুক্ত নাগৰিক গ্ৰেপ্তাৰ কৰক আমাৰ লখিমপুৰৰ সংবাদ কৰ্মীক আঘাত কৰা দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰক প্ৰত্যেকজনক বাংলাদেশী ব্যক্তিয়ে জিহাদী মানসিকতাই আহি আমাৰ খেলমাটি থানা আক্ৰমণ কৰিলে আৰক্ষীক আহত কৰিলে আৰু আমাৰ সাংবাদিককৰ্মীক আহত কৰিলে আমি বহুত দুখ পাইছোঁ অসমখন তেওঁলোকে দ্বিতীয় কাশ্মীৰ কৰিবলৈ গৈ আছে তেওঁলোকৰ মাজত কোনোবা জিহাদী মানসিকতাৰ ব্যক্তি সোমাই আছে যি ফলাশিল আনি কাশ্মীৰত দলিওৱাৰ আগতে লখিমপুৰত দলিয়াইছে আমি অসম আৰক্ষীক কৈছোঁ এই জিহাদী মানসিকতাৰ ব্যক্তিসকলক পুলিয়ে পোখাই উঘালি দিয়ক আৰু তেওঁলোকৰ ঘৰসমূহত বুলডোজাৰ চলাওক আৰু তেওঁলোকক যিবোৰ মাষ্টাৰ মাইণ্ডে এই কাৰ্যকলাপ কৰিবলৈ তেওঁলোকক মানে শিকাই আছে আৰু তেওঁলোকে এটা আমি বস্তাত শিলগুটি লৈ অহা দেখিছিলোঁ ফলাশিল এতিয়া কোনোবা এটা বেলেগ জিহাদী মানে গ্ৰুপ মানে তেওঁলোকৰ লগত জড়িত হৈ আছে যেন আমাৰ সন্দেহ আছে সেয়েহে তেওঁলোকৰ ওপৰত এটা CID এনকুৱাৰী কৰি জিহাদীক ৰাস্তাত মানে লাইন কৰি এনকাউণ্টাৰ কৰিবলৈ আমি অসম আৰক্ষী DGP মহোদয়ক আমি অনুৰোধ জনাইছোঁ আমাৰ অসমীয়া যুৱমঞ্চৰ এটা স্পষ্ট কথা যে লখিমপুৰ নিচিনা শান্তিপ্ৰিয় জেগা এখনক দ্বিতীয় কাশ্মীৰ হ'বলৈ দিয়া নহ'ব যোৱাকালি খেলমাটি আৰক্ষী চকীত একাংশ আপোনাৰ দুষ্কৃতিকাৰী সন্দেহযুক্ত যি নাগৰিকে খেলমাটি আৰক্ষী চকীক আপোনাৰ শিলগুটি নিক্ষেপ কৰিছে লখিমপুৰ জিলাত নোহোৱা মানে আজিলৈকে নোহোৱা এটা ঘটনা লখিমপুৰ খেলমাটি আৰক্ষী চকী আপোনাৰ গাড়ী আপোনাৰ ভাঙি দিছে আনকি অতি দুখৰ কথা আমাৰ লখিমপুৰৰ দুজন সংবাদকৰ্মী আপোনাৰ প্ৰাগ নিউজৰ আমাৰ ৰন্টু দত্ত আৰু আপোনাৰ ND24 ভিডিঅ' জাৰ্নেলিষ্ট চিৰঞ্জীৱ শইকীয়া দুজনকে সংবাদকৰ্মীক এই দুষ্কৃতিকাৰী সন্দেহযুক্ত কিছু নাগৰিকে কিন্তু আপোনাৰ আক্ৰমণ কৰিবলৈ ক'ত সাহস পাইছে সেয়েহে আমি আমাৰ অসমৰ DGP মহোদয়ক আমি দাবী জনাইছোঁ অসমীয়া জনগোষ্ঠীয়ে যে যোৱাকালি খেলমাটি আৰক্ষী চকীত যিসকল সন্দেহযুক্ত তাৰ মানে দুষ্কৃতিকাৰীয়ে যি লখিমপুৰক এক অশান্ত পৰিৱেশ সৃষ্টি কৰিব লৈছে তেওঁলোকক চিনাক্ত কৰি পিনি আপোনাৰ অতিকে গ্ৰেপ্তাৰ কৰক আৰু তেওঁলোকৰ ঘৰত বুলডোজাৰ চলোৱাৰ ব্যৱস্থা কৰক আজি তেওঁলোকে মানে বটদ্ৰৱা থানা যেনেকৈ আপোনাৰ জ্বলাই দিছিলে যোৱাকালি তেওঁলোকে তেনেকুৱা এক বটদ্ৰৱা থানা লিখা পৰিৱেশ গঢ়ি তুলিব লৈছিলে সেয়েহে এওঁলোকক এতিয়া পুলিতে উঘালি মেলি পিনি যিমানসকল ইয়াত জড়িত আছিলে তৃতীয় পাৰ্টি জড়িত আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিবলৈ আমি দাবী জনাইছোঁ